নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজিৰ দিনটোৰ আপোনালোকৰ বাবে প্ৰায় 7টাকৈ ভাল খবৰ লৈ আহিছো। আজিৰ দিনটোৰ 7টা ভাল খবৰ আপোনালোকৰ কাৰণে আছে। তো সেই 7টা ভাল খবৰনো কি জানিবৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো মই শ্ৰীপাণ্ডি গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগৈছে যে প্ৰথমটো ভাল খবৰ ফালে আহি আছে দেৱালী। তো দেৱালীত চাগে আপোনালোকে নিশ্চয় বম ফটাকা ফুটজালি সেইবিলাক ফুটাব। কিন্তু এইবাৰ আকৌ আমাৰ অসমত যিবিলাক নেকি দল সংগঠন আছে, তেওঁলোকে আমাৰ অসমৰ যিবিলাক নেকি ক্ষুদ্ৰ ব্যৱসায়িক আছে, যিবিলাক দোকানী আছে, তেওঁলোকক সতৰ্কবাণী জাৰি কৰি দিছে, তহঁতে এইবাৰ ফটকা বম বিকিব নোৱাৰিবি, নহ'লে কিন্তু তহঁতৰ বিপদ আছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি তেখেতে ফেচবুক লাইভ আহি জনাইছে যে আপোনালোকে বম ফটাকা এইবিলাক ফুটাবও পাৰিব আৰু বিক্ৰী কৰিবও পাৰিব। তেখেতে কৈছে দেৱালী হৈছে এটা পোহৰৰ উৎসৱ, গতিকে পোহৰৰ উৎসৱত এইবিলাক চলে। চৰকাৰে যেতিয়ালৈকে নিৰ্দেশনা জাৰি নকৰে তেতিয়া পৰ্যন্ত আপোনালোকে বিকি থাকক, তাতে কোনো ধৰণৰ দল সংগঠনে ফটোৱা জাৰি কৰিব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে বিজেপি চৰকাৰ থকালৈকে এই দল সংগঠনসমূহে জাৰি কৰা ফটোৱাসমূহে কাম নিদিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। এতিয়া দল সংগঠনবিলাকে কৈছিলে যে জুবিন দা মৰাৰ বাবে, জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হোৱাৰ বাবে এইবাৰ দেৱালীটো আমি মানে হাঁহি ফূৰ্তি নকৰোঁ বুলি কৈছিলে, যে এইবাৰ আমি দেৱালীটো উদযাপন নকৰোঁ, আমি এইবাৰ দেৱালীটোত বম ফটাকা নুফুটাওঁ, গতিকে আপোনালোকে বম ফটাকা বিক্ৰী নকৰিব। কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে উলটি ধৰিছে। এতিয়া কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব। সঁচাকৈয়ে কোন জুবিনৰ অনুৰাগী নহয়, সেই বস্তুবিলাক এতিয়া লাহে লাহে মানে আমি দেখা পাইছোঁ মুখৰ আগত। আৰু যি কি নহওক, কথাটো হৈ গ'ল দেৱালী হৈছে পোহৰৰ উৎসৱ। তো দেৱালী পোহৰৰ উৎসৱ যিহেতু, তো আমি লাইট চাকি এইবিলাক জনাওঁ। তো আমি পোহৰৰ উৎসৱ বম ফটাকা ফুটোৱাৰ কি কথা আছে, হয়নে নহয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আৰু ইনফেক্ট এইটো আমাৰ অসমীয়া কালচাৰো নহয়, হয়নে নহয় আপোনালোকে জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপুনি যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আবেদন কৰিছিলে, তেন্তে আপোনালোকৰ কাৰণে দ্বিতীয়টো ভাল খবৰ ওলাই পৰিছে। দ্বিতীয়টো ভাল খবৰ হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে যদি আপুনি আবেদন কৰিছিলে ন, তো ডিচেম্বৰ মাহত হেনো প্ৰথমটো কিস্তি লাভ কৰিব বুলি জনাইছে। প্ৰথমটো কিস্তি ডিচেম্বৰ মাহত লাভ কৰিব যদিহে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আপোনালোকে আবেদন কৰিছিলে। আপোনাৰ সেই কিমান যদি দিয়ে, আপোনাৰ 2 লাখকৈ নে কিমানকৈ দিব বুলি কৈছিলে। তো প্ৰথমটো কিস্তি 1 লাখ নে কিমানকৈ দিয়ে, তাৰপিছত 1 লাখ টকা দিয়ে। তো সেই পইচাটো ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত আপোনালোকে লাভ কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। জুবিন দাৰ হত্যাকাণ্ডৰ লগত জড়িত থকা 4 ছিংগাপুৰৰ প্ৰৱাসী ইতিমধ্যে CIDৰ কাৰ্যালয়ত আহি উপস্থিত হৈছে বুলি খবৰ ওলাই পৰিছে। মানে যিসকল একচুৱেলি হত্যাকাণ্ডৰ লগত জড়িত থকা বুলি ক'লে ভুল হ'ব, মানে জুবিন দাৰ সৈতে সেই মানে পাৰ্টিত যিসকল আছিলে সেই প্ৰৱাসীসকলক অসমলৈ চামন জাৰি কৰা হৈছিলে, অসমলৈ আহিবৰ কাৰণে CID ফালৰ পৰা। তো তেওঁলোকে নাহোঁ বুলি কৈছিলে, কিন্তু তেওঁলোক আহিবলৈ বাধ্য হ'ল। 4 অসমৰ প্ৰৱাসী এতিয়া ছিংগাপুৰৰ পৰা অসমলৈ উভতি আহিছে। CIDৰ কাৰ্যালয়ত তেওঁলোক হাজিৰ হৈছে। এতিয়া CIDৰ হাতত পৰিছে সেই ফৰেনচিক লেবৰেটৰীৰ সেই ৰিপৰ্টছটো, আৰু সেই ৰিপৰ্টৰ পাছতেই এতিয়া CIDয়ে এটা নতুন মূৰ বিচাৰি পাইছে বুলি জনাইছে। জুবিন দাৰ হত্যাকাণ্ডৰ লগত জড়িত এটা নতুন ক্লু বিচাৰি পাইছে, আৰু সেই ক্লু মতেই এতিয়া ইনভেষ্টিগেশ্যন চলাব বুলি জনাইছে। কিন্তু মেইন কথাটো হৈ গ'ল, য'ত ঘটনাটো সংঘটিত হৈছিলে তালৈকে এতিয়ালৈকে আমাৰ SIT দল গৈ পোৱাগৈ নাই। গতিকে এইটোহে এটা ভাবিবলগীয়া কথা। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে আমাৰ অসমৰ আদিবাসীসকলৰ বাবে। তো আদিবাসীসকলে ঝুমুৰ বিনন্দিনী ৰেকৰ্ডছ গঢ়িছিলে। আপোনালোকৰ চাগে নিশ্চয় মনত আছে, যেনেকৈ নেকি বিহু ৰেকৰ্ডছ গঢ়িছিলে, ঠিক তেনেকৈ ঝুমুৰ বিনন্দিনীয়েও ৰেকৰ্ডছ গঢ়িবলৈ সক্ষম হৈছিলে। এতিয়া যিসকল নেকি ঝুমুৰ বিনন্দিনীৰ তাতে নৃত্য প্ৰদৰ্শন কৰা ছোৱালী আছিলে, ল'ৰা আছিলে, বা যিসকল শিল্পী আছিলে, তেওঁলোকক এতিয়া 16 অক্টোবৰ তাৰিখত দিয়া হ'ব ঝুমুৰ বিনন্দিনীৰ পইচা। মুঠৰ ওপৰত যিমান আঁচনি আছে, যিমান যি আছে, চব এই অক্টোবৰ মাহত দি ক্লিয়াৰ কৰি দিব। কিয়? কাৰণ ইছ্যুটো অকণমান ইফালে ফাল খুৱাব লাগে, কাৰণ এতিয়া ইছ্যু চলি আছে জুবিনদাৰ ন্যায়ৰ। গতিকে জুবিনদাৰ ন্যায় অকণমান দেৰি হৈছে, যাৰ কাৰণে নেকি অকণমান এতিয়া ইছ্যুবিলাক ইফাল সিফাল কৰিব লাগে, যাৰ কাৰণে যিমান পাৰে চৰকাৰী আঁচনিবিলাক মুকলি কৰি দিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ভাল খবৰটো ওলাইছে পুনৰ আৰক্ষী বিভাগত ওলাব চাকৰি।
অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে আৰক্ষীৰ বিভাগত আকৌ ওলাব চাকৰি নৱেম্বৰ মাহত মুকলি হ'ব হাজাৰ হাজাৰ পদ তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে কৰিব চাকৰি কৰিব বিচাৰে যদি কৰিব কাৰণ ৰিসেন্টলি বহুতো যুৱক যুৱতীয়ে চাকৰি পালে কিন্তু আমি এটা কথা মানিব লাগিব অসম চৰকাৰক যে অসম চৰকাৰে ঘুষ নোলোৱাকৈ চাকৰি দিছে এইটো মানিব লাগিব যাৰ কাৰণে নেকি যোগ্য প্ৰাৰ্থীসকলে চাকৰি পাইছে যোগ্য যোনে পাব লাগে হিয়ে পাইছে আগতে পইচাৰ বলত চাকৰি পাই যায় মানুহে কিন্তু এতিয়া কি হৈছে যোগ্যজনে চাকৰি পাইছে সেইটো ভাল লাগিছে গতিকে পুনৰবাৰ ওলাব চাকৰি পুনৰবাৰ পদ ওলাব আপোনালোকে প্ৰিপাৰেচন চলাই থাকক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সিএম ফ্লাইট নামেৰে এখন আঁচনিৰ শুভাৰম্ভণি কৰিছে এই আঁচনিখনৰ জৰিয়তে অসমৰ যুৱক যুৱতীক জাপানীজ ল্যাঙ্গুৱেজৰ প্ৰশিক্ষণ দিয়া হ'ব আৰু তেওঁলোকক জাপানীজ ল্যাঙ্গুৱেজৰ প্ৰশিক্ষণ দি জাপানলৈ পঠোৱা হ'ব চাকৰি কৰিবৰ কাৰণে আৰু জাপানত দৰমহা হ'ব 2 লাখ টকা মানে অসমৰ যুৱক যুৱতীক পঠাব এতিয়া জাপানলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰে আৰু সবচে ডাঙৰ কথাটো কি বাৰু আপোনালোকে শুনিলে আচৰিত হ'ব এই জাপানী ল্যাঙ্গুৱেজ যে আপোনালোকে শিকিব জাপানী ল্যাঙ্গুৱেজ শিকিবৰ কাৰণে অসম চৰকাৰে দিব 1 লাখ টকা আপুনি পকেটৰ পৰা ভৰিব লাগিব 30,000 টকা আৰু জাপানৰ চৰকাৰে দিব 50,000 টকা মানে কোনোবা এটা প্ৰতিষ্ঠানে আপোনালোকক জাপানী ল্যাঙ্গুৱেজ শিকাব আৰু জাপানী ল্যাঙ্গুৱেজ শিকোৱা কোৰ্সৰ দাম হৈছে 1,80,000 টকা তাৰে 1 লাখ দিব অসম চৰকাৰে 30,000 আপুনি পকেটৰ পৰা দিব লাগিব আৰু বাকি 50,000 টকা জাপানৰ চৰকাৰে হেনো আপোনালোকক দিব আপোনালোকক পঢ়ুৱাই মেলি জাপান পঠাই দিব যে তহত জাপান গৈ পিনি চাকৰি কৰগে দৰমহা পাব 2 লাখ টকা কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেন্ট সেকশনত জনাব মই এই আঁচনিখন মুঠেই পছন্দ কৰা নাই মোৰ মতে অসমতে ব্যৱস্থা কৰি অসমতে কিবা এটা চাকৰি দিব লাগে হয় নহয় কওকচোন আপোনালোকে অসম চৰকাৰে এফালে বিভিন্ন আঁচনি উলিয়াইছে যে বাহিৰত যিসকলৰ মৃত্যু হৈছে তেওঁলোকক অসম চৰকাৰে পইচা খৰচা কৰি লৈ আহিব তাৰ বিপৰীতে যদি তেওঁলোকক ইয়াতে কিবা এটা কৰ্মসংস্থাপন দিয়ে তাতকৈ আৰু বেটাৰ কিবা হ'ব পাৰে আগবাইছো একেবাৰে শেষৰটো ভাল খবৰ ফালে একেবাৰে শেষৰ ভাল খবৰটো ওলাই পৰিছে এডিআৰইৰ চতুৰ্থ বৰ্গৰ ৰিজাল্ট 15 অক্টোবৰত ঘোষণা কৰা হ'ব বা দেখিছে নহয় মই কৈছো আপোনালোকক মুঠৰ ওপৰত ডাঙৰ সিদ্ধান্ত খুব সোনকালে মুকলি কৰা হ'ব 15 অক্টোবৰত এডিআৰইৰ 4th গ্ৰেডৰ চাকৰিৰ ৰিজাল্ট ঘোষণা কৰিব মানে আৰু সেই আৰু ফাইনেল ইয়াতে যিসকলৰ নাম আহিব তেওঁলোকে চাকৰি পাই যাব আৰু তো বন্ধু-বান্ধৱীসকল 15 তাৰিখৰ দিনাখন ঘোষণা কৰিব বুলি খবৰ ওলাই পৰিছে তো আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি ভিডিঅ' মাগিছো ধন্যবাদ জয় অসম